নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত মই লাইভত আহিলোঁ আৰু কিছু আমি কথা পাতিম আজি স্বাস্থ্য সম্পৰ্কীয় কথাৰ ভিতৰত। আজিতো আমাৰ সেই টপিকটো হ'ব আমাৰ নাৰ্ভাছ ছিষ্টেম, মানে আমাৰ নাৰ্ভ বা আমাৰ স্নায়ুতন্ত্ৰৰ ওপৰত। বহুত মানুহে সুধি থাকে, বহুত মানুহে কমেণ্টতো জনাইছে বা মেছেজো কৰিছে যে অকণমান আমি কেনেকৈ নিজৰ নাৰ্ভ ভালে ৰাখিব পাৰোঁ, কেনেকৈ আমাৰ স্নায়ুতন্ত্ৰটো আমি ভালে ৰাখিব পাৰোঁ। চ' আহক আজি আমি জানো যে আমি কেনেকুৱা আমি জীৱন ধাৰণৰ শৈলী আমি মানে ফ'ল' কৰি আমি কেনেকুৱা বস্তু খোৱাত, কেনেকুৱা ধৰণৰ বস্তু খাব লাগে বা কেনেকুৱা বস্তু আমি এভইড কৰিব লাগে, এই গোটেইখিনি বস্তু আমি জানো আহক। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি কথা পাতিম আমি কিদৰে নিজৰ স্নায়ুতন্ত্ৰটো অৰ্থাৎ আমাৰ নাৰ্ভাছ ছিষ্টেম বা আমাৰ নাৰ্ভছবোৰ ভালে ৰাখিব পাৰোঁ। চাওক, আমি নাৰ্ভৰ বেমাৰ বুলি ক'লে বহু ধৰণৰ বেমাৰ আছে। আমি যদি ব্ৰেইনৰ পৰা আহোঁ, যদি আমি ষ্ট্ৰ'ক, আমি খুব সঘনাই আমি পাই থাকোঁ ষ্ট্ৰ'ক বেমাৰৰ কথা শুনো। প্ৰেছাৰ ষ্ট্ৰ'ক হওক বা ছুগাৰ থকা মানুহৰ ষ্ট্ৰ'কৰ কথাই হওক, য'ত আপোনাৰ এটা ছাইডৰ দেহৰ নাৰ্ভবোৰে কাম নকৰা হৈ যায়, য'ত এটা ছাইড পেৰালাইচিছ হৈ যায়, য'ত আমি হেমিপেৰেচিছ বা হেমিপ্লেজিয়া হোৱা বুলি কওঁ, সেই তেনেকুৱা ষ্ট্ৰ'ক। তাৰ বাহিৰে আপোনাৰ আছে মূৰৰ বিষ, এইও এটা নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে হয়। বহুতে মূৰৰ বিষত ভুগি আছে, স্পেচিয়েলি যিটো আমি মাইগ্ৰেইন বুলি কওঁ, এইও এটা স্নায়ুৰ বেমাৰেই হয়। তাৰ বাহিৰে আমাৰ যিটো কওঁ যে কেতিয়াবা আপোনাৰ হয় হাতবোৰ জিনজিনাই থকা, ভৰিবোৰ জ্বলা পোৰা কৰি থকা, তো বিভিন্ন ধৰণৰ আমি কিছুমান স্নায়ুৰ প্ৰব্লেমৰ কাৰণে হয়তো হাতবোৰ কঁপা আৰম্ভ হয়। পাৰ্কিনছনিজিমেই হওক, সেইটো এটা বেমাৰ য'ত হাতবোৰ কঁপে, মানুহজন খুব শ্ল' হৈ যায়, কামবোৰ অতি ধীমা লাহে লাহে কাম কৰিব আৰম্ভ কৰে। তাৰপিছত কিছুমান নাৰ্ভৰ বেমাৰ আছে য'ত আপুনি বেলেঞ্চ ৰাখিব নোৱাৰা হয়, মানে বেলেঞ্চৰ বেমাৰ হয়, য'ত আপুনি নিজৰ দেহৰ যিটো ভাৰসাম্যটো আপুনি ৰাখিব নোৱাৰে। হয়তো আপুনি খোজকাঢ়ি থাকোঁতে এইফালে বা সেইফালে আপুনি ঢলি পৰে। তো এইবোৰ কি কৈছে, এইবাৰ আমি কথা পাতি আছোঁ যে নাৰ্ভৰ বেমাৰ হ'লে কেনেকুৱা লক্ষণ পাব, যে কোনোবা এটা ছাইড পেৰালাইচিছ হোৱা, কোনোবা এটা ছাইড দুৰ্বল হোৱা, হঠাৎ চকুৰে নেদেখা হোৱা বা মুখখন এটা ছাইডত বেঁকা হৈ যোৱা, মূৰৰ বিষ হোৱা, হাত ভৰি জিনজিনাই থকা, জ্বলা পোৰা কৰা, হাতৰ পৰা বস্তু পৰি যোৱা, হাতৰ যিটো আগতে শক্তি আছিল সেই শক্তিটো কমি যোৱা, নিজৰ বেলেঞ্চটো ৰাখিব নোৱাৰা, যে ইফাল সিফাল খোজকাঢ়িলে যেন আপোনাক ঠেলা মাৰি দিছে বা আপুনি নিজৰ মূৰটো ঘূৰাই থকা। তো এইবিলাক হ'ল নাৰ্ভৰ প্ৰব্লেম। আৰু তাৰ ভিতৰত আৰু আছে যে আমি যিটো মেমৰি, আমাৰ যিটো স্মৃতিশক্তিটো যদি আমাৰ কমি যায়, তো সেইটো এটা আমাৰ স্নায়ুতন্ত্ৰৰ বেমাৰৰ ভিতৰত ধৰোঁ মেমৰি লছ, যিটো আমি বয়সৰ লগত এটা হয়, আমি এলজাইমাৰ্ছ ডিজিজ বুলি কওঁ। চ' এই গোটেইখিনি বস্তু আমি নাৰ্ভৰ বেমাৰৰ ভিতৰত। আৰু তাৰ ভিতৰত এটা আৰু ইম্পৰ্টেণ্ট বেমাৰ আছে যিটো মৃগী বুলি কয়, চিজাৰ। তো বিভিন্ন ধৰণৰ চিজাৰ আছে। সৰু ল'ৰা ছোৱালীৰো হয়, জ্বৰ হ'লে, একদম সৰু বাচ্ছা কিছুমানৰ 1 বছৰ 2 বছৰৰ বাচ্ছা যেতিয়া জ্বৰ হৈ মূৰত উঠে, তো আমি ফেব্ৰাইল চিজাৰ বুলি কওঁ। তেতিয়া আপোনাৰ কি হয়, সেই জ্বৰটো বেছিকৈ মূৰত উঠিলে হাত ভৰিবিলাক টানি নিয়ে বা চেন্সলেছ হৈ পৰে। তো এনেকুৱা, তো এই গোটেইখিনি সাঙুৰি লৈ আমি গম পালোঁ যে নাৰ্ভৰ বেমাৰৰ এইবিলাক লক্ষণ হয়। এতিয়া কথাটো হ'ল যে আমি কেনেকৈ আমি নিজৰ এই গোটেই প্ৰণালীটো আমি সদায় জানো, আমি কেনেকৈ হাৰ্টক ভালে ৰাখিব লাগে, আমি কিডনীক কেনেকৈ ভালে ৰাখিব। আৰু আমি আগতে কৈছোঁ কিডনীৰ কাৰণে কি কৰিব লাগে, পানী বেছিকৈ খাব লাগে, পেইন কিলাৰ খাব নালাগে, অতিপাত প্ৰ'টিনজাতীয় খাদ্য অকণমান কমকৈ খাব লাগে। আমি কিডনীৰ কথা আমি আগতে পাতিছোঁ। হাৰ্টৰ ক্ষেত্ৰত আমি পাতিছোঁ যে আমি স্মকিং কৰিব নালাগে, আমি কলেষ্ট্ৰল বাঢ়িব দিব নালাগে, এক্সাৰচাইজ কৰিব লাগে। তো হাৰ্টৰ কথাও আমি পাতিছোঁ। লিভাৰৰ কথা পাতিছোঁ আমি আগতে, যে হেল্ডি বস্তু খাব লাগে, লিভাৰত ফেটছ হ'লে আমি এক্সাৰচাইজ কৰিব লাগে, খুব অতিপাত চৰ্বিযুক্ত বা আমি মছলাযুক্ত বস্তু খাব নালাগে, মদ খোৱাটো বেয়া লিভাৰৰ কাৰণে। কিন্তু আমি ব্ৰেইনৰ বা আমি স্নায়ুতন্ত্ৰৰ কথা বহুত কমকৈ পাতোঁ। আৰু কিন্তু এইটো বস্তু বহুত ইম্পৰ্টেণ্ট, বাট বিকজ বহুত মানুহে বৰ্তমান এই বেমাৰত ভুগি আছে। চবতকৈ ইম্পৰ্টেণ্ট কথা যিটো আমি কওঁ, আমি যদি ব্ৰেইনটো আমি কেনেকৈ ভালে ৰাখিম বা নাৰ্ভ কেনেকৈ ভালে ৰাখিম, নাৰ্ভবোৰৰ কাৰণে কিছুমান ভিটামিনৰ খুব দৰকাৰ, যেনে ভিটামিন B12, যাক আমি মিথাইল কোবালামিন বুলি কওঁ, বা ভিটামিন D। তাৰ বাহিৰে মেংগানিজ, মেগনেছিয়াম, ভিটামিন K, ভিটামিন C, এইবিলাক চব ভিটামিনে খুব দৰকাৰী। তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি খুব এটা বেলেঞ্চড আৰু ভাল খাদ্য খাব লাগিব। এনেকুৱা নহয় যে আমি সদায় এটা ধৰণৰ খাদ্যই খাই আছোঁ, যে একদম এটা ৰুটিন ফ'ল' কৰি, তেনেকুৱা নহয়। খাদ্য বস্তুবিলাকৰ এটা বিভিন্নতা আনিব লাগিব এভৰিডে'। আমি শাক পাচলি খাব লাগিব বেছিকৈ, শাক পাচলিত খুব বেছি পৰিমাণে ভিটামিন B, ভিটামিন C বা আপোনাৰ ভিটামিন K এইবিলাক বেছিকৈ পোৱা যায়। স্পেচিয়েলি ব্ৰকলি যদি খায়, ব্ৰকলিত খুব বেছি ভিটামিন K থাকে, আৰু ব্ৰকলি খোৱাটো আপোনাৰ স্নায়ুৰ কাৰণে খুব ভাল। তাৰ বাহিৰে আপুনি যদি কয় ভিটামিন ডিযুক্ত খাদ্যবোৰ আপোনাৰ যেনেকুৱা ধৰক আপোনাৰ গাখীৰৰ পৰা হোৱা বস্তুবিলাকত থাকে, পনীৰত হওক। তাৰ বাহিৰে কণীত পোৱা যায় খুব বেছি পৰিমাণে ভিটামিন D পোৱা যায়।
তাৰ বাহিৰে আপোনাৰ গাখীৰৰ পৰা যিটো মাখন হয় বা আপোনাৰ ঘি হয়, এইবিলাকতো খুব বেছি ভিটামিন ডি পোৱা যায়। ভিটামিন ডিও খুব দৰকাৰী নাৰ্ভৰ কাৰণে বা ব্ৰেইনৰ প্ৰপাৰ ফাংচনিঙৰ কাৰণে। তাৰ বাহিৰে আপোনাক যদি কওঁ, আমি যিটো আলমণ্ড বুলি কওঁ, কাঠবাদাম, তাত কি হয়, খুব বেছিকৈ ভিটামিন ই থাকে। আলমণ্ড যদি কিবা কাৰণত আমি নাপাওঁ, তাৰ বাহিৰে নৰ্মেল যিটো বাদাম হয় তাতো খুব বেছি পৰিমাণে ভিটামিন ই থাকে। আজিকালি বহুতে পিনাট বাটাৰ খায় পোৱা ব্ৰেডৰ লগত, চ' তাত খুব বেছি ভিটামিন ই থাকে। তাৰ বাহিৰে আপোনাৰ যিটো আমাৰ বেলি ফুলৰ গুটি বা আপোনাৰ যিটো ছানফ্লাৱাৰ চিডছ বুলি কয়, আৰু লগতে আমাৰ তৰমুজৰ গুটি, সেইবিলাক বস্তুটো খুব বেছি মানে এই গুটিজাতীয় বস্তুবিলাকত খুব বেছি পৰিমাণে ভিটামিন ই থকা দেখা যায়, যিটো ব্ৰেইনৰ কাৰণে খুব দৰকাৰী। তাৰ বাহিৰে মাছ, স্পেচিয়েলি তেলাল মাছ যিবিলাক বা সাগৰীয় মাছ, আমাৰ ইয়াত পোৱাটো দিগদাৰ অকণমান। সাগৰীয় মাছ, এই তেলাল মাছত বা আমি সেইটো বস্তু আমি ফিছ অইলৰ পৰা পাব পাৰোঁ, কড লিভাৰ অইলৰ পৰা পাব পাৰোঁ। তাত কি খুব বেছি পৰিমাণে ওমেগা 3 ফেটি এচিড থাকে, যিয়ে সহায় কৰে আমাৰ নাৰ্ভবিলাকৰ ওপৰত এটা আৱৰণ থাকে, আমি মাইলিন চিড বুলি কওঁ। সেই বস্তুটো যদি আমি ৰিপেয়াৰ কৰিব লাগে বা ভালে থাকিব লাগে, তাৰ কাৰণে এইবিলাক বস্তু লাগে, যেনে আমি ওমেগা 3 ফেটি এচিড বুলি কওঁ। চ' এই গুড ফেটছ বুলি কয়, ভাল চৰ্বি, যিটো আমি কড লিভাৰ অইল বা ফিছ অইলত পাওঁ। তো সেইটো বস্তু ব্ৰেইনৰ কাৰণে খুব ভাল। তো এইবিলাক ক'লোঁ, শাক পাচলি খাব লাগিব, ফল মূল খাব লাগিব, আলমণ্ড খাব লাগিব, ব্ৰকলি খাব লাগিব। তাৰ বাহিৰে আপুনি গাখীৰৰ বস্তু খাওক, আৰু লগতে মই যিটো ক'লোঁ যে ফিছ অইল বা কড লিভাৰ অইল খাওক। তাৰ বাহিৰে আকৌ ইম্পৰ্টেণ্ট বস্তুৰ ভিতৰত আছে যে ব্ৰাহ্মী। আমিতো আমাৰ ইণ্ডিয়ান কালচাৰ বা আমাৰ আয়ুৰ্বেদাক আমি ৰেচপেক্ট কৰিব লাগে। ইনফেক্ট বিভিন্ন ধৰণৰ ৰিচাৰ্চ হৈছে, বিভিন্ন জেগাত গৱেষণা হৈছে যে দেখিছে যে তেওঁলোকক যদি কিছুমান গৱেষণাত দেখিছে যে কিছুমান লোকৰ ওপৰত এই ব্ৰাহ্মীৰ মানে শাকত যিবিলাক কেমিকেল কম্পাউণ্ড পোৱা যায়, সেইবিলাক বস্তু খুৱাই পেলাই তেওঁলোকক দেখিছে যে তেওঁলোকৰ যিটো মেমৰি ৰিটেনশ্যন কেপাচিটি, মানে নিজৰ স্মৃতিশক্তি ধৰি ৰাখিব পৰা যিটো ক্ষমতাটো বাঢ়ি গৈছে। তো হয়তো ইয়াৰ ওপৰত আৰু কিছুমান ৰিচাৰ্চ লাগিব, কিন্তু হয়, ব্ৰাহ্মীয়ে বিভিন্ন ধৰণে আপোনাক স্নায়ুতন্ত্ৰ ভালে ৰখাত সহায় কৰিব পাৰে। তাৰ বাহিৰে চবতকৈ ইম্পৰ্টেণ্ট কথা হৈছে আমি টোপনি মৰাটো। টোপনিটো সদায় ভাল হ'ব লাগে। মেক্সিমাম আমাৰ আজিকালি কি হয়, আজিকালিৰ মডাৰ্ণ যুগত টোপনিৰ পৰিমাণটো আমাৰ কমি যায়, বা আমি সঠিক সময়ত যিখিনি সময়ত শুব লাগে আমি সেইখিনিত নুশুওঁ। আমি টোপনিৰ টাইমটো মেইনটেইন কৰিব লাগে আৰু ডিউৰেশ্যনটো মেইনটেইন কৰিব লাগে। টাইমটো হ'ল যে আমি ৰাতি 1-2টালৈকে শুবৰ কাৰণে ৰখি থাকিব নালাগে। 1-2টাৰ পিছত আপুনি 10 ঘণ্টা শুই পেলাই পুৱা 10টাত উঠিলেও সেই টোপনিটো আপোনাৰ নৰ্মেল টোপনি নহয়। সদায় টোপনিটো 9-10টাৰ ভিতৰত আমি টোপনি একচুৱেলি যাব লাগে, যিটো বেষ্ট হয়। 12টা বজাৰ আগতে আপুনি টোপনি যাব লাগে। 12টা বজাৰ পিছত আমি বহুতে মোবাইল টিপিয়ে হওক, পঢ়া শুনাৰ কাৰণে হওক, কামৰ কাৰণে হওক, কিছুমানে টেনশ্যনৰ কাৰণে টোপনি নহাৰ কাৰণেই হওক, বিভিন্ন কাৰণত কি হয়, টোপনি নামাৰে বা দেৰিকৈ মাৰে আৰু পুৱা দেৰিকৈ উঠে। সেইটো নহয় যে আপুনি সোনকালে শুৱক, সোনকালে উঠক। লগতে এটলিষ্ট 8 ঘণ্টাৰ এটা টোপনি খুব দৰকাৰী। 8 ঘণ্টা টোপনি মাৰিব লাগে। কিয় টোপনি মাৰিব লাগে? টোপনিৰ সময়খিনিত একমাত্ৰ সময় য'ত ব্ৰেইনৰ বস্তুবিলাক যিবিলাক আমাৰ ডেমেজ হয়, যিবিলাক আমি ৰিপেয়াৰ কৰিব লাগে, ৰিজেনেৰেট কৰিব লাগে, সেইবিলাক চবতকৈ ভালকৈ হয় টোপনিৰ সময়ত। তো টোপনিটো খুব দৰকাৰী। ৰেষ্ট, যেতিয়া ব্ৰেইনে আপোনাৰ ৰেষ্ট পাব ন, সেইখিনি সময়ত হয় আমি শুই থাকিলেও ব্ৰেইনৰ কিছুমান অংশই কাম কৰি থাকিবই লাগিব, কিন্তু কিছুমান অংশ অকণমান মানে আমি কওঁ যে ল' পাৱাৰ মোডত গুচি যায়। আমি যেনে মোবাইলটো ল' পাৱাৰ মোডত থৈ দিওঁ, তো শুই থাকিলে তেনেকুৱা হয়, য'ত ব্ৰেইনটো ৰেষ্ট পায় আৰু ব্ৰেইনটো ৰিজেনেৰেট কৰে। তেওঁলোকৰ মেমৰিও ভাল হয়, স্মৃতিশক্তিও ভাল হয়। তাৰ বাহিৰে যদি ইম্পৰ্টেণ্ট হয় যে আমি এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলেও আমাৰ স্নায়ুতন্ত্ৰৰ কাৰণে খুব ভাল। তাৰ বাহিৰে মেডিটেশ্যন কৰিব লাগে, য়োগা কৰিব লাগে। য়োগা কৰাটো খুব ভাল। য়োগা কৰিলে আপোনাৰ যিটো ব্ৰেইনৰ যিটো সন্তুলনটো মেইনটেইন হৈ থাকে, আপোনাৰ মেমৰি যিটো কেপাচিটি বহুত বাঢ়ে। তাৰ বাহিৰে আপুনি এংজাইটি, ডিপ্ৰেশ্যন, যিবিলাক বেমাৰ, বিষাদগ্ৰস্ততা হওক বা বাকী যিবিলাক বেমাৰ, মানসিক ৰোগ হওক, যিবিলাকে আপোনাৰ ব্ৰেইনটোকো এফেক্ট কৰিব পাৰে ইন দ্য লং ৰান, সেইবিলাকৰ পৰা বাচি থাকিব পাৰে। তো য়োগা, মেডিটেশ্যন এইবিলাক কৰাটো খুব ভাল, মানে দৰকাৰ। তাৰ বাহিৰে ইম্পৰ্টেণ্ট হয় কিছুমান গেম খেলিবলৈ। আচৰিত আপোনালোকে ভাবে যে গেম খেলিব ক'লে, গেম মানে ঠিক আছে, আমি এতিয়া আউটডোৰ স্পৰ্টছ খেলিম, আমি আমাৰ শৰীৰটো চলি থাকিবৰ কাৰণে আমি গেম খেলিম, আমি ক্ৰিকেট খেলিম, আমি বেডমিণ্টন খেলিম, কিন্তু ব্ৰেইনটোৰ কাৰণে আমি কি খেলিম? আমি চেছ খেলিম, আমি ক্ৰছৱৰ্ড, এই যে কিছুমান শব্দজাল কিছুমান আমি ছল্ভ কৰোঁ, সেইবিলাক খুব দৰকাৰী, য'ত ব্ৰেইনটো মানে এপ্লাই হয়। তো তেনেকুৱা আমি যিমান পাৰোঁ একচুৱেলি চেছ বা এনেকুৱা গেমত, য'ত আমি অকণমান য'ত আমি ব্ৰেইনটো এপ্লাই কৰিব লাগে। এইটো এটা স্বাভাৱিক কথা, এইটো এটা খুব কমন চেঞ্চ। যেনেকৈ যদি আমি ক্ৰিকেট খেলোঁ, য'ত আমি বা বেডমিণ্টন খেলোঁ, য'ত আমাৰ শৰীৰটো বেছি ইউজ হৈ আছে, তো শৰীৰৰ কাৰণে ভাল। তো ব্ৰেইনটো ইউজ কৰিব লাগিব, তো ব্ৰেইনটো সেই শ্বাৰ্প হৈ থাকে ন। যেনেকৈ কটাৰী এখন ইউজ কৰি থাকিলে ভালে থাকে, আপুনি যদি ইউজ নকৰে তাত মামৰে ধৰে। তো এইটো খুব দৰকাৰী হয়। আৰু কিছুমান এনেকুৱা ষ্টাডি কৰিছে যে যিবিলাক মানুহে মেথমেটিক্স অৰ্থাৎ মেথছত ভাল হয়, তেওঁলোকৰ মেমৰি সহজে লছ নহয়। তো যিবিলাক মানুহে, কিছুমান মানুহে কি কৰে, বেলেগ ফিল্ডত থাকিলেও হয়তো ডক্টৰ হয় বা বেলেগ ফিল্ডৰ হয়, কিন্তু তেওঁলোকে মাজে মাজে মেথছ কিছুমান প্ৰব্লেম ছল্ভ কৰে, মেথছৰ কিছুমান গণিত কিছুমান অংক ছল্ভ কৰে।
তো তেওঁলোকৰ ব্ৰেইনটো এপ্লাই হয় মানে বেছিকৈ সেই বস্তুটোত ইউজ হৈ থাকে, তো ব্ৰেইনটো তেওঁলোকৰ এক্টিভ হয়, এইটো খুব দৰকাৰী। তাৰ বাহিৰে যিটো মই ক'লোঁ এটা ইম্পৰ্টেণ্ট যে স্মকিং বা এলকহল, দুয়োটা খুব বেয়া। এলকহলে বহুত ধৰণে আমাৰ ব্ৰেইনক ইফেক্ট কৰে। আমাৰ সোনকালে যিবিলাক আমি আৰ্লি অনছেট ডিমেনচিয়া বুলি কওঁ, সোনকালে কম বয়সতে পাহৰা বেমাৰ হয়, ব্ৰেইনটো শুকাই যায়, আমি চেৰিব্ৰেল এট্ৰফি হোৱা বুলি কয়। তো আমি ব্ৰেইনটোৰ কাৰণে এলকহল খোৱাটো বেয়া, স্মকিং কৰাটো বেয়া। তাৰ বাহিৰে যদি মই কওঁ যে প্ৰায় গোটেইখিনি বস্তু কভাৰ কৰিলোঁ। তাৰপিছত আপোনাৰ কিবা বেমাৰ থাকে, ছাপ'জ আপোনাৰ ডায়েবেটিছ থাকে, কাৰণ আমাৰ মানে আমি যদি গোটেই এতিয়া পৃথিৱীতে বা ভাৰতবৰ্ষত চাওঁ, নাৰ্ভৰ বেমাৰৰ এটা মুখ্য কাৰণ হৈছে ডায়েবেটিছ। গতিকে আমি নাৰ্ভ যদি ভালে ৰাখিব লাগিব, এনেকুৱা নহয় যে আমি নাৰ্ভৰ কিবা এটা মেডিচিন আনি খাওঁ। আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি কি কৰিম, আমি ডায়েবেটিছটো কণ্ট্ৰল কৰিম। আমাৰ গুৰিৰ যিটো কাৰণ সেইটো আমি ট্ৰিটমেণ্ট কৰিম। আমি যদি ডায়েবেটিছটো ভালে ৰাখোঁ, আমাৰ চকুৰ ৰেটিনাৰ নাৰ্ভবোৰো ভালে থাকিব, আপোনাৰ নাৰ্ভৰ বাকী যি হাত ভৰিৰ নাৰ্ভবিলাকো ভালে থাকিব। চ' ডায়েবেটিছটো কণ্ট্ৰল কৰাত আমি গুৰুত্ব দিব লাগিব। লাইকৱাইজ যদি আমাৰ প্ৰেছাৰ থাকে, প্ৰেছাৰটো কণ্ট্ৰল কৰাত হেল্প কৰিব লাগিব, তেতিয়া ষ্ট্ৰ'ক হোৱাৰ পৰা বাচি থাকিম। ষ্ট্ৰ'ক হোৱাৰ পিছত ট্ৰিটমেণ্ট কৰাতকৈ বেছি ভাল হয় যেতিয়া আমি ষ্ট্ৰ'কটো আমি নিজে বাধা দিব পাৰিম, প্ৰিভেণ্ট কৰিব পাৰিম। তেতিয়া এইটো কেতিয়া কৰিব পাৰিম, যেতিয়া আমি নিজৰ প্ৰেছাৰটো আমি কণ্ট্ৰলত ৰাখোঁ। তো এইখিনিয়ে কথা। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ' ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আগন্তুক দিনত এনেকুৱা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। ধন্যবাদ।